convert a binary number into its octal equivalent. তো আমাক এই binary number to এটা দিছে, binary number to হৈছে 1001. Then আছে আমাৰ 4টা 0 1 2 3 4 and then আছে আমাৰ 1001. তো এই বাইনাৰী নাম্বাৰটোক আমি কি কৰিম ব্ৰেকেটৰ ভিতৰত লিখি পেলাই ইয়াতে 2 লিখি দিম। তো আমাক কৈছে যে এই বাইনাৰী নাম্বাৰটোৰ অক্টেল ইকুইভেলেণ্টটো কি হ'ব সেইটো আমাক উলিয়াব দিছে। এতিয়া অক্টেল ইকুইভেলেণ্ট ওলাবৰ কাৰণে আমি কি কৰিম প্ৰথমতে আমাৰ যোনটো এই বাইনাৰী নাম্বাৰটো দিছে এইটোক আমি আকৌ এবাৰ নোট কৰি ল'ম। চ' 1001 4টা 0 আছে এণ্ড দেন আছে আমাৰ 1001। তো ইয়াতে আমাৰ MSB হৈছে এইটো হৈছে আমাৰ LSB lowest significant bit আৰু এইটো হৈছে আমাৰ MSB। তো আমি কি কৰিম ফ্ৰম LSB to MSB যাম আৰু আমি তিনিটা বিটৰ গ্ৰুপিং কৰিম। তো ইয়াতে এইটো এটা গ্ৰুপিং হ'ব, নেক্সট ইয়াতে এটা গ্ৰুপিং হ'ব এণ্ড দেন ইয়াতে এটা গ্ৰুপিং হ'ব। তো ধুনীয়াকৈ গ্ৰুপিং হৈ গৈছে তিনিটা। এতিয়া আমি কি কৰিম ইচ 3 বিটক আমি তাৰ অক্টেললৈ লৈ যাম। তাৰমানে এইটো 3 বিটক তাৰ অক্টেল ইকুইভেলেণ্টলৈ লৈ যাম। তো ইয়াৰ কাৰণে আমাৰ তাত অলৰেডি আছে কনভাৰ্জনটো আছে। এতিয়া প্ৰথমতে এইটো চাওঁ 001। তো 001ৰ কাৰণে অক্টেল ডিজিটটো কি হ'ব 1 হ'ব। তো এইটো হৈ যাব আমাৰ 1। চিমিলাৰলি এই 001ৰ কাৰণে আমাৰ হৈ গ'ল 1। নেক্সট আমাক লাগিব 100। এইটো 100 এইখিনিত আছে 100 মানে হৈছে 4 এণ্ড দেন ইয়াতো আছে 100 এইটো হৈছে আমাৰ 4। তো তাৰ মানে আমাৰ যোনটো ৰিকুৱাৰ্ড অক্টেল নম্বৰ হ'ব সেইটো হ'ব 4411। এই 4411ক যদি আমি বাইনেৰীত লিখোঁ সেইটোৱে হৈছে 1001 00001 001।